Hey guys, welcome back to my Jini vlog. আৰু আজি পৰা ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া প্ৰায় সময় হৈছে 6:40 আৰু আজি কিয় ইমান ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ কাৰণ বছৰৰ শেষটো দিন ডিচেম্বৰ মাহ আৰু ভাবিলোঁ আমি লগৰকেইটাই মিলি ক'তবা পিকনিক যাওঁ আৰু এতিয়া গৈ আছোঁ মানে কাকচাং পিকনিক খাবলৈ আৰু গাইছ চক এতিয়ালৈকে কুঁৱলী যোৱাই নাই পুৰা কুঁৱলী পুৰা ঢাক খাই আছে ইয়াৰ গাইছ চক তো গাইছ এতিয়া দেৰি নকৰোঁ এতিয়া পটককৈ গা ধুই লওঁ আৰু এতিয়া গাড়ী আহি পাবহি ফোন কৰিছিলোঁ আৰু ইমান ঠাণ্ডাত মানে গা ধুবলৈ মানে ভয় লাগিছে তো উপায় গা ধুব লাগিব হ'ব তো গাইছ লগ পাই আছোঁ আকৌ তো গাইছ গাড়ী আহি পাই গ'ল আৰু এতিয়া আমি ডাইৰেক্ট দেৰগাঁও আহি পালোঁ আৰু দেৰগাঁৱৰ পৰা এতিয়া মানে পানী কেন ল'ব লাগিব মানে পানী কেনটো লোৱা নাছিলোঁ এতিয়া মানে আমাৰ পৰা 100 টকাকৈ পইচা ল'ব মানে এইটো মানে পিকনিক প্লেচত যোৱাৰ কাৰণে 100 টকাকৈ পইচা ল'ব আৰু আপোনালোকৰ পৰাও ল'ব আৰু এইটো হৈছে আমাৰ ফাৰ্ষ্ট এক্সপিডিশ্যন জীৱনৰ প্ৰথমবাৰ তো গাইছ এতিয়া আমি বস্তু গাড়ীৰ পৰা নামাই আছোঁ চাব পাৰে আৰু এইফালে সন্তোষ কেনেকুৱা একদম ভালে গাড়ীৰ পৰা বস্তু নমাই আছে চাব পাৰে গাইছ তো গাইছ এতিয়া আমি আহি পালোঁ আৰু জাষ্ট এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু নামি পেলাই এতিয়া আমি মানে অকণমান জেগা খুজি পাইছোঁ ক'ত খালে ভাল হ'ব তো এইফালে আমি জেগা চাবলৈ আহিছোঁ এইফালে প্ৰবীন্দ্ৰ দিনেশ তো কেনেকুৱা লাগিছে ভালে লাগিছে অঁ প্ৰবীন্দ্ৰ কেনেকুৱা লাগিছে ভাল এতিয়া জেগাটো ক'ত খালে ভাল হ'ব বাৰু জেগাটো অলপ একো নাই চাইছোঁ প্লেচটো ভাল আছে চাফ চিকুণ আছে জেগাটো ভালে হ'ব এইফালে আৰু দুটা আহিছে এইফালে দুটা নামটো গম নাপাওঁ নামটো কি ৰোহিত দাস আৰু তোমাৰ আকাশ তো গাইছ এতিয়া আমি আহিছোঁ মানে বাচনকেইটা ধুবলৈ নদীৰ পানী আছে নদীৰ পানী আমি ধুই লৈছোঁ ধুনীয়াকৈ তো আমাৰ পিকনিক প্লেনিংটো তাত হৈ আছে তাত বনাই এতিয়া আমি ধুইছোঁ পিনে তাৰপিছত যাম তো গাইছ এতিয়া চব ভাত বনাই আছোঁ এয়া চব তো গাইছ এতিয়া আমি ইয়াতে পিকনিক প্লেচটো বনাইলোঁ আৰু তাত কৰা নাই তাত মানে জেগা নাই সেইকাৰণে আমি ইয়াতে বনাইলোঁ আৰু এইফালে আমাৰ ভাত হৈ আছে চাব পাৰে আপোনালোকে গাইছ এয়া ভাত আৰু এইফালে আৰু এটা চৌকা জ্বলাই আছোঁ ইয়াত মানে চাহ বনাবলৈ চাহ আৰু তৰকাৰী দুটাই হ'ব আৰু এইফালে চব্জি বনাই আছে আৰু এইফালে পূৰা হিচাপত লাগি আছে কাৰ কি কেনেকুৱা কি গ'ল আৰু এইফালে চাব পাৰে আপোনালোকে কিমান ধুনীয়া পাহাৰ ল'ৰাটোক সুধো ইয়াত কি বনাব এইফালে কি দিনেশ তাত কি হ'ব স্কুলতো চাহ হ'ব চাহ মানে তাত কি দিগদাৰ হৈছে নেকি নাই চৌকাটো ডাঙৰ হৈছে সেইটো কাৰণে ইয়াত সৰুকৈ বনাইছোঁ সৰু কাৰণে আছে চাহ লগত কি আছে তাৰ লগত এতিয়ালৈকেতো একো নাই এইফালে মানুহ আহি আছে মানে অকণমান পিছত মানে এইটো গোটেই ফুল হৈ যাব এতিয়া অকণমান আপোনালোকে খালী দেখিছে জেগাটো কিন্তু এইফালে আমি যেতিয়া আহিলোঁ তেতিয়া এই গাড়ীটো নাছিলে এতিয়া এই গাড়ীটো আহি গ'ল এতিয়া আমাৰ ৰান্ধা চান্ধা হৈ গ'ল এতিয়া আমি খাবলৈ বহিছোঁ এয়া চাব পাৰে আপোনালোকে আমাৰ ৰাইজসকল বহিলে এনে অঁ পানী তো গাইছ এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি বাচন বৰ্তনবিলাক ধুই লৈ পিছত আকৌ গাড়ীত লোড কৰি পিনে তাৰপিছত আমি যাম ৱাটাৰফল এইফালে চক গাইছ আমাৰ ল'ৰাকেইটা এতিয়া বাচন বৰ্তন ধুই আছে খোৱা বোৱা হৈ গ'ল এয়া চক লগত অকণ ভাতো আছে ভাতটোতে খাই ল তই যাওঁ এই ভাতটো অকণমান খাই ল নাখাওঁ নেকি পাই গৈছোঁ সেইফালে ল'ৰাটো চক জোতা একদম ধুনীয়াকৈ চপা গৈছে লেৰকি পটাটা আহে সেইটোৱে কাম তাই এটা জোতা কিনিব এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া আমি গৈ আছোঁ ৱাটাৰফলত যোৱা নাই তো প্ৰথমে আমি খাই ল'লোঁ খাই লোৱাটো ভাল একেবাৰে চিজিল হৈ গ'ল মানুহকেইটা তো মানে আগতে খাই ল'লে ভাল হয় মানে কামটো একেবাৰে হৈ যায় তো মানে দুখৰকৈ ফুৰিব গ'লে এইফালে আমাৰ দেৰি হৈ যাব সেইকাৰণে আগত খাই ল'লোঁ তো এতিয়া আমি গৈ আছোঁ ৱাটাৰফল আৰু এইফালে চক আমি ঠাইত খালোঁ তো আগত চক পূৰা পিকনিকৰ পৰা ভিউ আৰু পিকনিকৰ মেইন প্লেচটো হৈছে ইয়াত আৰু আমি মানে ইয়াত নাখালোঁ মানে ইয়াত বেছি ভিৰ হৈছে সেইটো কাৰণে আমি ভিতৰৰ ফালে গৈছিলোঁ আৰু এতিয়া চক এতিয়া ৰাতিপুৱা আমি যেতিয়া আহিছিলোঁ তেতিয়া ইমান মানুহ নাছিলে আৰু এতিয়া মানুহ চক গাইছ গোটেই মানুহ হৈ গ'লে আৰু ইমানে গাড়ী আছে চক গাইছ হয় ন কেনেকুৱা পিকনিক খাই কেনেকুৱা লাগিলে ভাল লাগিলে অৱশ্যে গাটো ভাল নহয় কেলে জানাই আৰু মাছ মছলা মাছ মছলা মানুহ বুজি পোৱা নাই কথাটো অকণমান বুজাই দিলে ভাল হয় ৰাইজক মছলা বাৰু এইবিলাক
ঘৰত গৈ ঝাৰা বুলি কয় আদিবাসীত অঁ সেইটোৱে আৰু আমাৰ লেংগুৱেজত মানে পায়খানা বুলি কয় অঁ মানে তাৰমানে গেষ্ট্ৰিক লাগি আছে সেইকাৰণে মানে খাই মানে ইমান ভাল পোৱা নাই সেইকাৰণে গেষ্ট্ৰিক আকৌ বস্তু আমি মানে লগাই আছোঁ এতিয়া যাব লাগিব ৱাটাৰফল হয় নাই মানে কৈছে এতিয়া বস্তু আকৌ বান্ধিব লাগিব নিচিনা সেইটোৱে কৈ আছোঁ এতিয়া আমি গোটেইকেইটা আহিলোঁ এতিয়া আমি গৈ আছোঁ ৱাটাৰফল চাবলৈ আৰু এইফালে আমাৰ লগত চবেই আছে এতিয়া চাব পাৰে আমাৰ আগত এইফালে বেকত আছে তেতিয়া আমি গৈছোঁ ৱাটাৰফল চাবলৈ আৰু মই জীৱনত প্ৰথমবাৰ আজি ফাৰ্ষ্ট গৈ আছোঁ ৱাটাৰফল চাবলৈ আৰু কেনেকৈ এক্সপিৰিয়েঞ্চ হৈছে আপোনালোকে গম পাবই চাগে আজি ফাৰ্ষ্ট টাইম নেকি ৱাটাৰফল ফাৰ্ষ্ট টাইম তুমি থাৰ্ড মই আজি ফাৰ্ষ্ট চাব পাৰে ব্ৰিজৰ ওপৰত গৈ আছোঁ আৰু এইফালে তলত পানী আপোনালোকে চশমাটো পিন্ধি লৈছে কেনেকৈ লৈছে এবাৰ কমেণ্ট কৰি জনাব বহুত দূৰ আহি পুৰা হৰাণ হৈ গ'লোঁ পুৰা ভৰি বিষাই আছে লাষ্টপিনে অকণমান দূৰ ইয়াত আহি পালোঁ এটা ব্ৰিজ পালোঁ ব্ৰিজে অকণমান ৰখিছোঁ এইফালে আৰু যাব লাগিব উপায় নাই ইয়াৰ কাৰণে অহা আৰু এয়া চাওক পুৰা পানী আৰু গাইছ মানুহৰ মুখত শুনিছোঁ এনে যে ৱাটাৰফল ওচৰত গ'লে পুৰা ঠাণ্ডা লাগে তো মই কৈছোঁ ঠাণ্ডা নালাগিব মই এতিয়া আহি পিনে গম পাইছোঁ যে না সঁচাকৈ ঠাণ্ডা লাগে এতিয়া মেইন জেগাটো পোৱা নাই কিন্তু মেইন জেগা গ'লে আৰু চাগে ঠাণ্ডা পালোঁ নেকি পালোঁ আৰু তেতিয়াৰ পৰা আহিছোঁ আৰু এনেকুৱা ব্ৰিজে হ'লেও 8-9খন এৰি আহিলোঁ খালি অকল ব্ৰিজ এনেকুৱা ব্ৰিজে পাই আছোঁ তো আপোনালোকে আহিলেও এনেকুৱা ব্ৰিজ বহুত দেখা পাব সেয়া চাওক ব্ৰিজ চাওক আপোনালোকে গাইছ আপোনালোকৰ কাৰণে অহা সেয়া চাওক আৰু এবাৰ মানুহ চাওক গাইছ দিব কেনেকুৱা লাগিছে হয় নি বোলা সঁচাকৈ বহুত ঠাণ্ডা লাগিছে দেই ইয়াত সঁচাকৈ বহুত ঠাণ্ডা লাগিছে মই ভবাই নাছিলোঁ এনেকৈ ঠাণ্ডা লাগিব বুলি আৰু অকণমান দূৰ আছে পামে এয়া চাওক গাইছ তো গাইছ ফাইনেলি আমি ৱাটাৰফল পাই গ'লোঁ তো ব'লক আপোনালোকে দেখাইছোঁ ব'লক গাইছ আহক এয়া চাওক 1 2 ষ্টাৰ্ট আৰু এইফালে সেইফালে মানে জীপ আহে জীপ গাড়ী লৈ আহে আৰু এইফালে মানে খোজকাঢ়ি আৰু এইফালে চাওক ঝৰ্ণা এতিয়া মানে ফটো তুলি আছে এয়া চাব পাৰে DSLR ফটো তুলিছে পুৰা ফটো শ্বুট হৈ আছে তো গাইছ এয়া চাওক চবেই পুৰা ফটো উঠা অৱস্থাত চাওক মানুহ কিমান তলৰ পৰা পানী আহি আছে পানী একদম বৈ একদম এইফালে আমি যিমান ৰাস্তাটো আহিলোঁ এইফালে গোটেই ৰাস্তাটো গ'ল অকল পানী আৰু অকল ইয়াতে আপোনালোকে অকল বাঘ আছে দেখাব এয়া তো গাইছ এতিয়া আমাৰ চোৱা হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰত নহয় মানে গাড়ীৰ ওচৰত গৈ আছোঁ আৰু তাই বহুতে ভাল লাগিলে আজি ফাৰ্ষ্ট টাইম আহিছোঁ বহুতে ভাল লাগিলে তো বহুত দিন আহিম বুলি ভাবিছিলোঁ কিন্তু আজি লাষ্ট দিনতে আশা পূৰ্ণ হৈ গ'ল তো এতিয়া বহুতে ভাল লাগিলে মানে বুজাব নোৱাৰোঁ আপোনালোকে আহিব যাব তো গাইছ এতিয়া ঘৰৰ কাৰণে মাটি কটা লৈ ল'লোঁ চবে মানে এযোৰকৈ লৈ ল'লে এয়া চাওক মানে এইটো ইয়াতে যদি এইটো নলওঁ একো ফাইদা নাই সেইটো কাৰণে লৈ ল'লোঁ আৰু টাইটেনিক লৈ ল কেব তই দিবি এইটো 100 ল'ব এটা হৈ গ'ল এতিয়া আমি গাড়ী উঠিম আৰু এতিয়া গাড়ী উঠি যাব লাগিব তো এতিয়া আমাৰ ষ্টাৰ্টিং হৈ গ'ল এতিয়া যাব লাগে ব'লক এইফালে উঠি ল'লোঁ আৰু পুৰা ৰাতি কালি আহোঁতে ৰাতি হৈ গ'ল সেইকাৰণে ভিডিঅ'টো এণ্ডিং কৰা নাছিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ' কোনোবা যদি নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই